হেল্ল' নমস্কাৰ কমৰেড চুদং কোলম্বাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালে আছে তো বৰ্তমান আছোঁ ফিল্ডতে ৰানিং কৰিলোঁ বৰ্তমান অকলে আছোঁ কোনো নাই ফিল্ডত টাইম হৈছে বৰ্তমান 10:10 তো হয়তো আপোনালোকে বহুতে এতিয়া বৰ্তমান দি আছে SSC GD পৰীক্ষা বহুখিনি কেণ্ডিডেটে কৈছে দাদা আপোনাৰ পৰীক্ষা কেতিয়া আছে বুলি প্ৰথমতে মই উত্তৰ দিছোঁ মোৰ পৰীক্ষা আছে 5 তাৰিখে কিন্তু চিধা কৈছোঁ মই পাছ কৰিব নোৱাৰিম যোনটো মোৰ পঢ়া শুনা চলি আছে নাই এই পঢ়া শুনাৰ দ্বাৰা মই SSC GDটো মই কোৱালিফাই কৰিব নোৱাৰিম কিন্তু যোনে প্ৰথমবাৰ দিব তেওঁলোকে এটা মোক প্ৰশ্ন কৰি আছে যে দাদা কেনেকৈ পৰীক্ষা দিব যাম কি কি ডকুমেণ্ট লৈ যাম লগতে কম্পিউটাৰ কেনেকৈ টিভিব দিয়ে লগতে নম্বৰ পেটাৰ্ণটো কেনেকৈ দিয়ে সকলো এই ভিডিঅ'ত জনাব চেষ্টা কৰিম আৰু কোনো মই জ্ঞান দিব অহা নাই যদি আপোনালোকে অলৰেডি গম পায় SSC GD পৰীক্ষাটো কেনেকৈ হয় কি মনত ৰাখিব লাগে এইবিলাক যদি জানে তেওঁলোকে ভিডিঅ'টো নাচাব আৰু মই ইয়াত কোনো পাছ কৰা আপোনালোকক টিপছ নিদিওঁ যে কেনেকৈ পাছ কৰিব এইটো মই কোৱা নাই মই ইয়াত কিছুমান মানে পৰীক্ষা দিব যাওঁতে কেনেকৈ যাব লাগে নম্বৰটো কেনেকৈ দিয়া হৈছে কোনটো নম্বৰৰ পৰা কিমান কোনটো কুৱেশ্যন আহিব এইবিলাকে দিম মানে যোনটো পেটাৰ্ণ দিয়া আছে অফিচিয়েলি দিয়া আছে এইটোৰ পৰা মই চাই আপোনালোকক ক'ব চেষ্টা কৰিম তো বলক আজি ভিডিঅ' বিনা দেৰি নকৰাকৈ আৰম্ভ কৰোঁ একদম ভিডিঅ'টো একদম ছুটি কৰিব চেষ্টা কৰিম যিমান পাৰে তো এতিয়া আপোনালোকক কৈ দিম যেন SSC বিষয়ে অলপ কৈ দিম SSC মানে কি হয় লগতে ইয়াৰ আপোনালোকৰ ফিজিকেল টেষ্টটো কেনেকৈ কণ্ডাক্ট কৰেগৈ লগতে আপোনালোকৰ ইয়াৰ নেগেটিভ মাৰ্ক কিমান থাকে আচলতে SSC মানে কি যোনে প্ৰথমবাৰ দিব তেওঁলোকে হয়তো ভালকৈ বুজি পোৱা নাই এইটো কাৰণে মোক এই প্ৰশ্নকেইটা কৰিছে তো SSC মানে হৈছে ষ্টাফ চিলেকশ্যন কমিশ্যন যোনটো ফুল ফৰ্ম এইটো ইয়াৰ কোৱা হয় আৰু লগতে যোনটো বৰ্তমান পৰীক্ষা চলি আছে এইটো কোৱা হয় CFF মানে হৈছে চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ যিমানখিনি কনষ্টেবল লেভেল ভেকেঞ্চি থাকে এইবিলাকক সকলোকে কম্বাইন কৰি বৰ্তমান পৰীক্ষাটো পতা হৈছে CRPF BSF SSB SSF এনেকুৱা ভেকেঞ্চিবিলাক কম্বাইন কৰি পিনে পৰীক্ষাটো পতা হৈছে আৰু আপোনালোকৰ নাম্বাৰৰ অনুসৰি লগতে আপোনালোকৰ প্ৰিফাৰেঞ্চৰ অনুসৰি আপোনালোকৰ পোষ্টটো আপোনালোকক দিয়া হ'বগৈ যোনে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আপোনালোকৰ BSF দিছিলে CRPF দিছিলে এনেকুৱা আপোনালোকৰ নম্বৰটো যদি মিলি যায় আপোনালোকক এনেকৈ চাকৰি দিয়া হ'বগৈ আৰু ইয়াৰ মেডিকেল টেষ্টটো বহুত টাফ হয় এইটো কাৰণে যোনে বৰ্তমান এইটো পৰীক্ষাটো দিছে এইটো কাৰণে পৰীক্ষাটো পাছ কৰাৰ পিছতো আপোনালোকে ভাবি চিন্তি আপোনালোকক ভালকৈ মেডিকেল টেষ্টটো দিব যাব কাৰণ ইয়াত বহুত মেডিকেল টেষ্টটো টাফ কৰে আৰু আপোনালোকৰ যোনটো পৰীক্ষা বৰ্তমান হ'ব ইয়াৰ পিছতে আপোনালোকে পৰীক্ষাটো পাছ কৰি আপোনালোকৰ ফিজিকেল টেষ্টৰ কাৰণে মতা হ'ব যাৰ কাৰণে আপোনালোকৰ ৰানিঙৰ টাইম দিয়া হ'ব 24 মিনিট লোৱাৰ কাৰণে আৰু আপোনালোকৰ ৰানিং দিয়া হ'ব 5 কিলোমিটাৰ আৰু ছোৱালীৰ কাৰণে 1.6 মানে আপোনালোকৰ 1600 মিটাৰ আপোনালোকৰ ৰানিং কৰা হয় লগতে ইয়াত নেগেটিভ মাৰ্ক থাকে আৰু এইবাৰ ভেকেঞ্চি অংকটো কিমান আছে আপোনালোকক কৈ দিছোঁ তো এইবাৰ যোনটো ভেকেঞ্চি আহিছে ইয়াৰ ভেকেঞ্চি অংকটো আছে আপোনালোকৰ প্ৰায় 26,146টা টোটেল ভেকেঞ্চি এইটো অল ইণ্ডিয়া ভেকেঞ্চি অকল অসমৰ কাৰণে নহয় টোটেল ভেকেঞ্চিটো এইটো ভেকেঞ্চিটো অলপ পিছত বাঢ়িবগৈ বুলি কৈছে কিছুমানে হয়তো পিছত ভেকেঞ্চি বাঢ়িবগৈ চাগে লগতে আপোনালোকৰ ইয়াৰ দৰমহাটো কৈ দিছোঁ চেলাৰী হ'ব আপোনালোকৰ 21,700ৰ পৰা আপোনালোকৰ দৰমহা ষ্টাৰ্ট হ'ব আৰু 69,100 আপোনালোকৰ দৰমহা হ'বগৈ মানে আপোনালোকৰ 7 CPC আপোনালোকৰ পে স্কেল হ'ব মানে দৰমহা পইচা লগতে আপোনালোকৰ ইয়াৰ ভেকেঞ্চিটো অলৰেডি গম পাইছে ফিজিকেল টেষ্টটো গম পাইছে কিমান হ'ব এইটো কাৰণে ভাবি চিন্তি দিব আৰু ইয়াৰ নেগেটিভ মাৰ্কটো আপোনালোকক কৈ দিম ইয়াৰ নেগেটিভ মাৰ্কটো কিমান হ'ব আপোনালোকৰ নেগেটিভ মাৰ্ক হ'ব 1.4 মানে হ'ব আপোনালোকৰ যদি আপোনালোকৰ 4টা প্ৰশ্ন ভুল হয় মানে আপোনালোকৰ যদি কুৱেশ্যন ভুল হয় আপোনালোকৰ 1 নম্বৰ কাটা হ'ব মানে আপোনালোকৰ 0.25 আপোনালোকৰ নেগেটিভ মাৰ্ক কাটা হ'ব এইটো কাৰণে ভাবি চিন্তি লগতে আপোনালোকৰ এই পৰীক্ষাটো ভাল নম্বৰ পালে পাছ নকৰে আপোনালোকক ভালকৈ কৈছোঁ ইয়াৰ চিপৰ ওপৰত ডিপেণ্ড কৰে মানে আপোনালোকৰ ফাৰ্ষ্ট চিপ নে ছেকেণ্ড চিপ ইয়াৰ ওপৰতে আপোনালোকক ডিপেণ্ড কৰি নম্বৰ দিয়া হয় আৰু আপোনালোকৰ যদি যিমানখিনি আপোনালোকে প্ৰশ্ন এটেম্প কৰিছিলে যদি আপোনালোকক সকলো শুদ্ধ হৈছে আপোনালোকক এক্সট্ৰা মাৰ্ক দিয়া হয় যাক কোৱা হয় নৰ্মেলাইজেশ্যন এইটো আপোনালোকক ভাবি চিন্তি কৰিছে এইটো কাৰণে যোনে ভালকৈ কিবা কৰিছে আপোনালোকৰ এটেম্প যদি ভাল হয় আপোনালোকক এক্সট্ৰা নম্বৰ এড কৰি দিয়েগৈ এইটো কাৰণে ভালকৈ যি আপোনালোকৰ প্ৰশ্ন ক্লিক কৰিছে এইটো ভালকৈ ক্লিক কৰিব মানে ভুল নকৰক মানে এনেই টুক্কা নামাৰিব টুক্কা মাৰিলে আপোনালোকৰ নেগেটিভ মাৰ্ক গুচি যাবগৈ এইটো কাৰণে বহুত নাম্বাৰ কাট খাবগৈ এইটো কাৰণে যদি ভুলকৈ লিখে নেগেটিভ মাৰ্ক আছে দেই ভাবি চিন্তি কৰিব আৰু ইয়াৰ টাইমৰ কিবা কৈছোঁ টাইম কিমান হয় তো টাইম হ'ব আপোনালোকৰ 60 মিনিট 1 ঘণ্টা মানে আপোনালোকৰ টাইম দিয়া হয় আৰু মই কৈ দিম যেন কোনটো বিষয়ৰ পৰা কিমান নম্বৰ আহিব তো আপোনালোকৰ ৰিজনিং তাৰ পৰা আহিব আপোনালোকৰ প্ৰায় আহিব 40 নম্বৰ 20টা কুৱেশ্যন আহিব 2 নম্বৰ থাকিব মানে আপোনালোকৰ মাৰ্কটো লগতে GK 40 নম্বৰ আপোনালোকৰ 20টা কুৱেশ্যন লগতে মেথামেটিক্স 40 নম্বৰ লগতে ইংলিছ হিন্দী এনেকৈ আপোনালোকৰ থাকিব 20টা কুৱেশ্যন 40 নম্বৰ আপোনালোকৰ এইটো এনেকৈ আপোনালোকৰ কুৱেশ্যন আহিব লগতে আপোনালোকৰ অসমৰ কাৰণে যদি কোনোবাই যদি এপ্লাই কৰিছে অসমৰ কেণ্ডিডেট মোৰতো বেছি অসমৰ কেণ্ডিডেট চাব আৰু অসমীয়া হয় তো
সকলোৱে এপ্লাই কৰিছে। বহুতে এটা মোক কুৱেশ্যন কৰি আছে যেন দাদা আমাৰতো হাইটটো কম আছে, আমাৰ হাইটটো কিবা দিগদাৰ হ'ব নেকি? তো আমাৰ অসমৰ কাৰণে হাইটটো অলপ কমকৈ দিয়ে এছ টি সকলৰ কাৰণে। এইটো কাৰণে পৰীক্ষাটো আপোনালোকে দি লওক, পৰীক্ষাটো পাছ কৰি লওক, আৰু তাৰপিছতে এইবিলাক চিন্তা কৰিব। প্ৰথমে আপোনালোকৰ টাৰ্গেটটো হৈছে আপোনালোকে প্ৰথমে পৰীক্ষাটো ক্লিয়াৰ কৰি লওক, তাৰপিছতে আপোনালোকে এইবিলাক ভাবি চিন্তি কিবা কৰিবগৈ। বহুত অপশ্যন দিয়ে তেওঁলোকে। ইয়াৰ কাৰণে মই নেক্সট এটা ভিডিঅ' আনিম, আৰু এতিয়া ভিডিঅ'টো বেছি দীঘল নকৰোঁ কাৰণ বেকচাইড দেখিছে আন্ধাৰ হৈছেগৈ, বৰষুণ আকৌ দিয়া আৰম্ভ কৰিছেগৈ। এতিয়া মই ঘৰলৈ যাওঁগৈ, আৰু যদি কিবা সুধিব থাকিলে ইয়াতে হৈছে ইনষ্টাগ্ৰাম আইডি সুধিব পাৰিব। যিখিনি আপোনালোকে প্ৰশ্ন থাকে সকলো মই আপোনালোকৰ ৰিপ্লাই দিব চেষ্টা কৰিম যিমান পাৰোঁ। ৰানিঙৰ টাইমিংকেইটা কৈ দিলোঁৱে, 5 কিলোমিটাৰ 24 মিনিট, ল'ৰাৰ কাৰণে ছোৱালীৰ কাৰণে 1.6 কিলোমিটাৰ, টাইম দিয়া হ'ব 8 মিনিট 30 ছেকেণ্ড, আৰু তাত কোনো নম্বৰ নাথাকে, আপোনালোকক জাষ্ট কোৱালিফাই কৰিলেই হ'ল। আৰু মেডিকেল টেষ্টটো ভালকৈ দিব, আৰু অল দ্য বেষ্ট। আৰু মোৰ পৰীক্ষা আছে 5 তাৰিখে, আৰু মই 28 তাৰিখে আহি আছোঁ যোৰহাটলৈ। মোৰ ভাইটি এজনৰ পৰীক্ষা আছে, তাক মই লৈ যাম। সেইটো কাৰণে যদি কোনোবা আছে লগ কৰিব বিচৰা আহি যাব পাৰিব। কিবাত আছে প্ৰিয়া ভৱন, যোৰহাটৰ যোনটো প্ৰিয়া ভৱন তাতে আছে। তো আপোনালোকক লগ পাই আছোঁ 28 তাৰিখে। তো আহিছোঁ, আজিৰ ভিতৰত আহিছোঁ। চিম্পুল ভিডিঅ' এটা বনালোঁ, হয়তো বহুতে ইয়াৰ বিষয়ে গম পাইছিলে, কিন্তু যোনে জনা নাছিল তেওঁলোকৰ কাৰণে ভাল হৈছে। লগতে আপোনালোকৰ পৰীক্ষাটো দিব যাওঁতে ডকুমেণ্ট একো এনেকৈ নিয়াৰ প্ৰয়োজন নাই। আপোনালোকৰ যোনটো চিম্পুল এডমিট কাৰ্ডখন ডাউনলোড কৰি লৈ যাব। লগতে ID প্ৰুফ হিচাপে আপোনালোকৰ আধাৰ কাৰ্ড এখন নহ'লেও আপোনালোকৰ ভোটাৰ ID লৈ যাব পাৰিব, এইখনেই লাগে। লগতে আপোনালোকৰ যোনটো ফটো একপি, হাফ ফটো একপি নহ'লে 2 কপি এনেকৈ লৈ যাব। বিশেষ এনেকৈ ডকুমেণ্ট নালাগে, এইবিলাক নিলেও আপোনালোকৰ কাৰণে হৈ যাব।